গুড মৰ্ণিং সকলোকে। আজি মাঘ বিহুৰ উৰুকা আৰু সেই গতিকে আজি ৰাতিপুৱাই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। এতিয়া সময় হ'ল বাৰু দেই, এতিয়া 11:30 মানে বাজিলে। ৰাতিপুৱা সোনকালে উঠি মেলাই হ'ল, উঠি মেলি ৰাতিপুৱা সেয়া ৰুটি বনালোঁ, তাৰপিছত খালে তেনেকৈ আৰু আমি তেনেকৈ খালোঁ আৰু টিকলি মই আপোনালোকে দেখিছে ভিডিঅ'টো আৰম্ভণিতে। তাৰপিছত সকলো কৰি মেলি এতিয়া মায়ে সকলোটো মানে বৌয়ে কিবাকিবি কৰি আছে। তাৰপাছত দাদাও যাব মানে টাউনলৈ গ'ল আৰু কিবা বজাৰ কৰিবলৈ আছে। তাৰপৰা মায়ে ক'লে মই ভাত বনাই দিওঁ, তহঁতি কিবা কিবি কামত লাগ। তাৰপিছত মায়ে ধুনীয়াকৈ বনালে। ৰাতিপুৱা এতিয়া খাবৰ কাৰণে শ'ল মাছ আহি কৰিছিলে বাৰু। তাৰপাছত ৰাতিৰ কাৰণে মাছ লোৱা হ'ল, বৰালি মাছ, তাৰপিছতে বাহু মাছ, তাৰপৰা কান্দুলি মাছ তেনেকৈ লোৱা হ'ল। গতিকে ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু এতিয়া মই গা পা ধুই আজৰি হ'লোঁ, ধূপ ধূনা দিলোঁ। তাৰপিছত এতিয়া ৰাতিপুৱাই মানে কি আৰু এই আগবেলা সময়তে মোৰ টিউশ্যনৰ ছোৱালীজনী আহিব। তাই মানে মেছেজ কৰিলে যে বোলে সোনকালে যাম আজি। ভালেই পাইছোঁ, আজৰি হৈ যাম পিছবেলালৈ। তাই এনেই পিছবেলা আহে, আজি আগবেলাতে আহিব, ভালেই হৈছে। তো ক্লাছ কৰি লওঁ, তাৰপিছত ভিডিঅ'টো বোলো ষ্টাৰ্ট কৰি থওঁ। দিনটো সকলোবোৰ কি হয় কি নহয় সকলো দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো দেই। আৰু সকলোলৈকে আমাৰ ফালৰ পৰা মাঘ বিহুৰ আন্তৰিক হিয়া ভৰা অভিনন্দন জনালোঁ। সকলোৰে খুব আনন্দৰে দিনটো পাৰ হওক, ভোগ বিলাসেৰে ভৰি পৰক, তাকেই কামনা কৰিছোঁ আৰু ভিডিঅ'টো চাই থাকিব। এতিয়া আমাৰ এই দুপৰীয়া সাজত আছে এয়া শ'ল মাছ। এয়া মায়ে বনাব পিছে আজি ভাত সাজ, দিনৰ ভাত সাজ মায়ে বনাব। এয়া আমাৰ আজি মাতাশ্ৰীয়ে আমাক ভাত বনাই খুৱাব বোলে বিহু উৰুকাৰ দিনা। আজি উৰুকা হৈছে, আমাৰ বোৱাৰীকেইজনীয়ে কৈছে মা আজি আপুনি ভাতকেইটা বনাব। আজি আমাৰ সাজু হৈছোঁ বনাবলৈ পুৰণা খানা। আৰু এনেকৈ শ'ল মাছ, ওলকবি, আলু দি মানে বনাম, অলপ জালুক দি। তাৰপিছতে কেনেকুৱা পায় খাবলৈ কেনেকুৱা হয় মানে বোৱাৰীবিলাকে ক'ব আৰু এতিয়া সৰু ল'ৰাটো আহি পোৱাহিয়ে নাই, স্কুল গৈছে। ডাঙৰ ল'ৰাটো টাউন গৈছে, আহি পোৱাহি নাই। ডাঙৰ বোৱাৰীয়ে তলত কাম কৰি আছে, সৰু বোৱাৰীয়ে এয়া ভিডিঅ' কৰিছে। তাৰপিছতে নতুন বছৰটো আৰু এতিয়া জানুৱাৰী মাহটো সকলোৱে ভালে কুশলে দিনবিলাক কটাব, ৰঙীনময় হ'ব। সকলোকে শুভেচ্ছা জনাইছোঁ ৰঙালী বিহু, মাঘৰ বিহুৰ কাৰণে। ভোগালী চিৰা সান্দহ আছেই, দেখুৱাম লাহে লাহে। আজি মাছ কি কি ল'লে? মাছ ল'লোঁ, বাহু মাছ 2 কেজি, বৰালি মাছ 1 কেজি, কান্দুলি মাছ 2 কেজি। ল'লোঁ, এটা দেখাম ভিডিঅ'ত লাহে লাহে। আজি দিনৰ সাজত খাইছোঁ, দিনৰ সাজৰ আয়োজন কৰিছোঁ আৰু দিনৰ সাজ আজি শ'ল মাছ, ওলকবি আৰু কি কিবা গৰৈ মাছ। এইটো গৰৈ মাছ কৰি পেলাই ফুৰিম, এইটো ফুৰিব পাৰিলে নহয়। মায়ে শুভেচ্ছা দিলে আৰু চাই থাকিম, কৈ থাকিম লাহে লাহে উৰুকা ৰাতিলে। এয়া হৈছে কান্দুলি মাছ আৰু এইটো হৈছে বাহু মাছ। বৰালি মাছ, কান্দুলি মাছ আৰু এইটো বাহু মাছ, বাহু, বৰালি, কান্দুলি। তাৰপাছত আহিলে মোৰ স্কুলৰে ষ্টুডেণ্ট বাৰু, তাই এনেকৈ অকণমান চাই দিওঁ আৰু এয়া পঢ়িব আহিছে। দিনতে আহিলে আজি, ভালেই পাইছোঁ বাৰু ছোৱালীজনী। এয়া আমাৰ ভোগালী আয়োজন। এয়া কি মাছ আছিলে? বৰালি। এয়া বাহু, এয়া কুন্দুলি, কুন্দুলি নহয়, কি আছিলে? কান্দুলি। এয়া বাহু মাছ। এয়া যে আজি ৰান্ধনি পিছে বৌহে দেই, মই একো চোৱা নাই। এয়া চব বনাই আছে। এইফালে আমাৰ ছোৱালীজনীৰ কাৰণে আৰু মাংস অকণমান, চিকেন। তাৰপৰা এইফালে মায়ে কাটি আছে চব্জি, বিলাহী আৰু বাহু মাছ লগত বনাব। এয়া বজাৰ, বেঙেনা, মাথা জ্বলা দি ভাজিব, কবি চবি আছে আৰু তাৰপিছত মাংস বনাব। চব ৰেডি। হেল্ল', এয়া একেবাৰে মানে
ভিডিঅ'টো দিনৰ পৰা গৈ ৰাতিহে আকৌ কৰিছিলোঁ। এয়া যোজা আমাৰ হৈ আছে আৰু বাদাম ভাজিব লাগিব বাৰু। খাবা নি বাদাম? হেৰি বাদাম এয়া খেতি কৰা মহাই খেতি কৰে। খেতিৰ মাল আন্ধাৰ বাকলি বাদাম বাকলিটো গুচাই লোৱা। এনেকে ষ্টাইলত অঁ অঁ ষ্টাইল অঁ অঁ তাই ষ্টাইলত ভাঙিছে। বাদামকেইটা বাদাম হৈ থাকিবনে? তোৰ আঙুলিও চেপি ল। এয়া ভাঙিলে দে বাদাম ভাজিলে ভাল লাগিব খাই। কি হয় অঁ আমি খানা পিনা বনোৱা নাই, কিন্তু আমি কি খাইছোঁ? ফ্ৰাই কৰিছা আমি খাইছোঁ। গানা বাজিব এতিয়া। बजना चाहिए गाना न बिहू गान नाबाजिले केनेকৈ হ'ব। আমাৰ ছোৱালীজনীয়ে বৰ বেলেগ ধৰণৰ কাম এটা কৰি আছে, দেখুৱাম বাৰু আপোনালোকক। তাই মানুহক ভয় খুৱাইছে। কি হ'ল ভাজুলিটো হা চাটনি কানি আদা দি গাজৰ লাগিব চাটনি কানি আদা কানি সহতে বনাম। মাজৰখন ভাওনা দিবই বা কংস এওঁ দিব হেৰি মানে খাব পৰা কি দিয়ে এফালে মানুহে কি কব ৰে পোক পুতনা এয়া পুতনা এয়া দাদা ক'ৰপৰা আহিলে? হেপী বিহু। অঁ চবকে কৈ দিয়ক হেপী বিহু। আমাৰ ভাই আহিছে খানা চানা খাই ক'ৰবাত। এয়া আমাৰ ধনু আৰু মায়ে অকণমান বিহু নাছিলে, পিছে গানটো নিদিলোঁ আৰু একদম দুইজনীয়ে মানে পূৰা নাচি লৈছে আৰু দেই। এয়া বিহুৰ মাজতে খানা পিনাৰ মাজতে তেওঁলোকৰ এয়া ফূৰ্তি। ভিডিঅ' কল কৰি আছে আৰু মানে কৈ আছে মাংস দিবলৈ। মাংসটো হৈছে আৰু সকলোৱে ভাল পোৱা মাংসবিধ। মই পিছে নেখাওঁ। আমাৰ এয়া খানা হৈ গ'ল। এইফালে এয়া মাছ ৰৌ মাছ, এয়া কান্দুলি মাছ, এইফালে মাছৰ পেটু ভজা, তাৰপাছত এইফালে চিকেন, এয়া অকণমান শুকান চব্জি, এয়া চালাড, তাৰপিছত এয়া মাছৰ জোল, সেইফালে কুকাৰত ভাত। আৰু এইটো দেখিছে কিমান ডাঙৰ, মই দাঙিবই পৰা নাই ৰ'ব, বহুত গধুৰ। ইমান ডাঙৰ নেমু, এইটো মানে আপোনালোকে কেমেৰাত কেনেকুৱা দিছে নাজানো, সাংঘাতিক ডাঙৰ এটা নেমু। বৌৰ মানে মামাৰ ঘৰৰ পৰা আনিছে, বৌ মামায়েকৰ ঘৰৰ পৰা আনিছে। ইমান ডাঙৰ নেমু মই আজিয়ে প্ৰথম দেখিলোঁ। তাকে বোলো এইটো খোৱা নহ'ব, দিনত কেতিয়াবা এনেকৈ খোৱা হ'ব আৰু নিমখ চিমখ লগাই। আমাৰ আজি ৰাতিৰ ভোজ ভাত এনেকৈয়ে ঘৰতে আটাইকেইটাই ধুনীয়াকৈ মিলি পেলাই খালোঁ। আৰু এটা আমাৰ স্পেচিয়েল বস্তু আছিলে, দেখুৱাই নহ'লে অকণমান গাহৰি। মই পিছে নাখাওঁ, ৰাইজে খাইছে বঢ়িয়া। গুড মৰ্ণিং এভৰিৱান, সকলোলৈকে ৰাতিপুৱা ওলগ জনালোঁ। আৰু আজি বিহু,
ৰাতিপুৱাই গা পা ধুই পেলাই গোঁসাই ঘৰত ধূপ চুপ দিলোঁ। তাৰপিছতে মায়ে আজি আমাৰ গোঁসাই ঘৰত মানে মেইন থাপনাত আৰু তাতে শৰাই চৰাই দিছে। এতিয়া আমি ওলাইছোঁ, বৌ ওলাইছে। তাৰপাছত সকলোৱে একেলগে চাহ খাম। তাৰপৰা বাকী যিখিনি কৰিব লাগে কৰিম, সেৱা কৰিম, ডাঙৰক সেৱা কৰিব লাগে বিহুৰ দিনটোত। তেনেকুৱা একো ভোগালী বিহুটো চাব গ'লে মানে খোৱা বোৱাৰ বিহুহে আৰু কিন্তু উপহাৰ বুলিও একো নাই। কিন্তু বয়োজ্যেষ্ঠজনক সেৱা কৰাটো সৰুৰ কৰ্তব্য। যিহেতু দাদা আছে, বৌ আছে, মা, সকলোকে সেৱা কৰিম। তাৰপিছত এতিয়া সেই ৰেডি হৈ লৈছোঁ। সেয়া এনেকৈ চিম্পল আৰু চাদৰ এখন এনেকৈ পিন্ধি লৈছোঁ, মেখেলাখন এনেকৈ আৰু। গতিকে সকলোবোৰ দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। ৰাতিপুৱা আৰম্ভ কৰিছোঁ। এতিয়া মই যাওঁ, চাহ বনাওঁগৈ। তাৰপিছত বৌ আহি আছে, কিবা কিবি লৈ মেলি আহিছে এনেকুৱা আৰু। তো চাই থাকিব ভিডিঅ'টো দেই। এয়া মায়ে এনেকৈ মানে আমাৰ মেইন গোঁসাই ঘৰত শৰাইখন আগবঢ়োৱাৰ পাছত এনেকৈ লৈ আহিলে। তাৰপৰা বৌয়ে এয়া পিঠা চিঠা আনিলে। মই আলু বইল কৰিলোঁ, মানে এইবোৰ ৰঙা আলু এনেকৈ কিবা কিবি। তাৰপাছত প্ৰসাদখিনি বৌয়ে এনেকৈ চবৰ কাৰণে ঠিক ঠাক কৰি দিছে। মই কল চলটো যেনেকৈ দিব লাগে দি দিছোঁ আৰু। বাকী সকলোৱে আমি এনেকৈ এতিয়া চাহ খাম। সেয়া দাদাও আহিলে, আৰু দাদাই ৰাতিপুৱা মেজিত গৈ পেলাই নাৰিকল এনেকৈ দিয়ে যে, সেয়া সেৱা কৰি আহিলে। তাৰপিছত আমি গোটেইকেইটা একেলগে মিলি এনেকৈ চাহকাপ বিহুৰ দিনা ৰাতিপুৱা খালোঁ। খুব ভাল লাগে, পৰিয়ালৰ গোটেইখিনি এনেকৈ মিলি পেলাই দিনবোৰ পাৰ কৰে। এনেইতো সময় ধৰক নায়েই, সকলো নিজৰ নিজৰ কামত গৈ থকা হয়, কিবা কৰা হয়, তেনেকুৱা আৰু এয়া এনেকৈ আমি দুজনে দাদা, বৌ, মাক বিহু বুলি আৰু সেৱা ভাগ কৰিলোঁ। তেনেকৈ উপহাৰ একো দিয়া নাই, তামোল পাণ আৰু এনেকৈ কিবা অৰিহণা এটা দি পেলাই ডাঙৰ হিচাপে বয়োজ্যেষ্ঠজনক সেৱা কৰিলোঁ। আৰু আজি মানে অকস্মাত হঠাতেই মাহঁতে খবৰ দিলে, মানে মোৰ ঘৰৰ মাহঁতে, যে মাহঁত আহিব। ভবা নাছিলোঁ যে আহিব বুলি। ইমানেই ভাল লাগিছে নহয়। চব কাম কৰি মেলি আজৰি হৈছিলোঁহে, তেনেকুৱাতে ফোন কৰিলে যে আজি গৈ আছোঁ। বহুত ভাল লাগিলে। তো মাহঁতো আহি পাবহি অলপ পাছত। দেখিবলৈ পোৱা গৈছে কিদৰে দেখুৱাই আছোঁ। আহত প্ৰাণজিৎ গগৈ, মানৱ গগৈ পুনাকনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তেওঁলোকৰ অৱস্থাও সংকটজনক আছে। কেনেকুৱা হৈছে? খুব ধুনীয়া হৈছে দেই, ভালেই। মাছ মাংস এৰিছে ছাৰে, সেইকাৰণে পনীৰ চব্জি, বেঙেনা পিটিকা। নহয়, এই মাংস নাখায় কাৰণে আমি কেইবাটাও আইটেম পালোঁ আৰু সেইটো কাৰণে ভাল হ'ল। এইফালে দেউতা ঠিকে আছে নাই? ধুনীয়া হৈছে। আমাৰ মাঘৰ বিহু আজি ভাত এসাঁজ খাবলৈ আহিলোঁ আৰু। হঠাতে আহা। বিৰিয়ানী ঘৰত হঠাতে ওলালেহি আৰু এনেই ভাল লাগিলে। ঘপককৈ ক'লা, মই বোলো শুইহে আছিলোঁ। আলহী এনেই শুশ্ৰূষা কৰিবলৈও ভাল আৰু অসন্তুষ্ট এনেকৈ ঘপককৈ মানে ঘৰৰ মানুহ আহিলে ইমান ভাল লাগে। এইবাৰ মই বিহুত ঘৰলৈ যোৱা নহ'লে, আৰু সেইটো কাৰণে মাহঁত নিজে আহিম বুলি ক'লে মানে মনটো কিবা এটা বহুত ভাল লাগি গ'ল। অকণমান হেৰি লাগি আছিলে বাৰু, কিন্তু হঠাতে আহিলত মানে সঁচাই ভাল লাগিলে। দেউতা, মা, ভাইটি তিনিওটা আহিলে। তেনেকৈ যেনেকৈ যি পাৰোঁ আৰু ভাত বনাই খুৱাই পঠালোঁ। এয়া হৈছেগৈ। এতিয়া মানে গৈ পেলাই আকৌ মামাৰ ঘৰলৈ যাবগৈ, আৰু সেইকাৰণে বেছি দেৰি নকৰিলে। লৰালৰিকৈ আকৌকৈ মা আহিলে। তাৰ পৰা আমাৰ এইডোখৰত আকৌ কি হয়, ক'ৰবাত গাড়ী বৰ ভিৰ হয়, লৰালৰি হয় মানে। গুড মৰ্ণিং। এয়া নেক্সট ডে'। কালি মায়ে পিঠা আনিছিলে। কি আছে? এইটো ধনুৰ ফেভাৰেট। এইটো নহয় মানে, তাৰ তলৰটো চোৱা আৰু হয়নে? সেইটো হয়নে? হে, তাই নিমখ দিয়া পিঠা খাই ভাল পায়। ইয়াৰ তলতো আছে এইখিনি মালপোৱা আৰু নিমখীয়া পিঠা, সেইফালে লাডু। আমি এতিয়া চাহকাপ খাই লওঁ। আমাৰ টিকলি তাই ভাল পায় যে, সেইকাৰণে বোলো তাইকো দি দিওঁ। সেইফালে আমাৰ ছাৰ। আৰু এয়া বিহু খাবলৈ এয়া দেখিছে, হনুমানজীও আহি গ'ল। একদম পলটন লৈ আহিছে। মই এফালে মানে অকণমান এনেকৈ কল চল কিবা কিবি দি দিওঁ। সিহঁতি মানে সেই ধুনীয়াকৈ 11টামান বজাত সেই টাইমটো মিলাই আহে। চাওকচোন কিমান ধুনীয়াকৈ মানে গুচাই খাইছে, বাপৰে। আৰু ছালবোৰ দেখিছে, মানে নোমবোৰ সিহঁতৰ নিমজ আয়ো দেহি। আৰু বেলেগ তাৰ সংগীবৃন্দবোৰ সেইফালে আহিব, এই লৰালৰিকৈ খাই পেলাই মানে একদম পলায়। গোটেই কল লৈ পেলাই এটাও এৰি থৈ নাযায়। আৰু ধুনীয়াকৈ খাই বৈ যে ৰাতিপুৱাই আহিলে। মই ভিডিঅ' এটা কৰি থওঁ। আৰু এইফালে ৰ'ব, সেইফালে পৰা আহিব। 4-5টামান আহিছে।
সেই তেনেকুৱা দেখি যাবগৈ সেয়া চব দেখিছেনে সেই সিহঁতিও মানে সেয়া গম পাই পেলাই আহিছে আৰু আমাৰ এইখিনি থাকেই আৰু ইহঁতিও সেই তেনেকৈ আহে কেতিয়াবা খাবলৈ দিওঁ কেতিয়াবা দিয়া নহয় তেনেকৈ সদায়ো নাথাকে ফল মূল তেনেকৈ আৰু ৰাতিপুৱা এয়া সিহঁতৰ আগমন ঘটিলে আমি এয়া প্ৰজেক্ট এটা বনাই আছোঁ মানে প্ৰকল্প এটা তাৰ স্কুলত দিছে অসমীয়া এটা প্ৰকল্প আমি সেইদিনা এটা কি বনালোঁ হিন্দী হিন্দীটো বনালোঁ হিন্দীটোতে ছাবমিট কৰিলে আজি বনাই আছোঁ আমি আছামিজৰ এটা টপিকটো হৈছে এনেকুৱা 5বিধ থলুৱা বাদ্যযন্ত্ৰৰ এনেকৈ মানে ছবি আঁকি পেলাই মানে হেৰি আৰু লগাই পেলাই আঁকি নহয় তাৰে এবিধৰ বিষয়ে লিখিব লাগিব এতিয়া আমি এনেকৈ ছবি উলিয়াই আনিলোঁ এতিয়া কাটিছোঁ তাইক দেখাই দিছোঁ কেনেকৈ কৰিব লাগে সম্পূৰ্ণ হ'লে দেখাম দেই এইটো আমাৰ হৈ গ'ল তাই আছামিজৰ প্ৰজেক্টটো এনেকৈ মানে অকণমান এয়া ফ্ৰণ্ট পেজটো এনেকৈ বনাই দিছোঁ তাৰপাছত এইফালে এয়া কেনেকুৱা হৈছে নাজানো কিন্তু মই যিমান দূৰ জানো যে এনেকুৱা ধৰণেই কৰিব বুলি ভাবিছোঁ আৰু দেই গতিকে আপোনালোকে যদি ইয়াতকৈ বেছি ভালকৈ জানে তেতিয়াহ'লে ক'বচোন কেনেকৈ কি কৰিব লাগে প্ৰজেক্টবোৰ কিন্তু মই জনাত এনেকৈ কৰিলে হৈ যায় বুলি ভাবোঁ গতিকে এইটো আৰু তেনেকৈ আগত আমি হিন্দী প্ৰজেক্টটো তাইক কৰি দিলোঁ আৰু নেক্সট ছ'চিয়েলৰ এটা আছে তো এইখিনি আছিলে আজি ভিডিঅ'টো আৰু কেনেকুৱা পালে চাই জনাব আমাৰ ভিডিঅ'টো আৰু যদি ভাল পালে লাইক কৰি দিব দেই আহিছোঁ আজি